সংবিধান এই সংবিধানখনৰ অধীনত আজি বিজেপি চৰকাৰ চলি আছে গতিকে সংবিধানক অৱমাননা কৰি যদি বিজেপি চৰকাৰে কিবা কাম কৰিব বুলি ভাবিছে মুখ্যমন্ত্ৰী বাদেই প্ৰধানমন্ত্ৰীও 5 মিনিট টিকি নাথাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়া যদি সৎ সাহস আছে তেওঁ ডিএনএ টেষ্ট কৰক তেওঁ ভাৰতীয় হয়নে নহয় মই আজি আপোনালোকৰ সংবাদমেলত জড়িত জনাইছোঁ যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৎ সাহস আছে আজি OBCৰ 403টা পোষ্ট তেওঁলোকে কি কাৰণত তেওঁলোকক IAS পোষ্ট তেওঁলোকে নিদিলে আজি অসমত আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বন্দ্ৰ সোণোৱাল ডাঙৰীয়াই 3551 কোটি টকা অনুসূচিত উন্নয়নৰ কাৰণে দিছিল সেই তাৰে সৰহখিনি টকাই আজি এছাম তাত থকা ঠিকাদাৰ মন্ত্ৰী আৰু তাৰ যিসকল সঞ্চালকে লুটি পুতি খালে কিন্তু ৰাজনৈতিক লাভালাভৰ কাৰণে এই তেওঁলোকে কেওঁতসকলে আমাৰ কৈৱৰ্তৰ ষ্টেচন দিব বিচাৰিছে তেওঁলোকে কেতিয়া অসমত কৈৱৰ্তৰ হৈ কাম কৰিছে আমিও অস্পৃশ্য আছিলোঁ এই কৈৱৰ্তসকলেই প্ৰথম বিত্তীয়াশিলীক পৃথিৱীলৈ আক্ৰমণ কৰি পঠাইছিল আপোনালোকে ইতিহাস কৰিছে এই কৈৱৰ্তসকলৰ নেতৃত্বে মোগলক খেদাই পঠাইছিল লাচিত বৰফুকনে গতিকে এনেকুৱা এটা কৈৱৰ্তৰ জাতি ইতিহাস থকাৰ পিছতো অজয় দাস ডাঙৰীয়াই কি নিৰালৰ দৰে কৈ বিচাৰিছে আমি কৈৱৰ্তসকলক আমাক অন্তৰ্ভুক্ত কৰিব লাগে এইখন ভাৰতৰ সংবিধান এই সংবিধানখনৰ অধীনত আজি বিজেপি চৰকাৰ চলি আছে গতিকে সংবিধানক অৱমাননা কৰি যদি বিজেপি চৰকাৰে কিবা কাম কৰিব বুলি ভাবিছে মুখ্যমন্ত্ৰী বাদেই প্ৰধানমন্ত্ৰীও 5 মিনিট টিকি নাথাকে কাৰণ এইকাৰণে কৈছোঁ ভাৰতবৰ্ষত 85% মূল নিবাসী মানুহ আছে 15% বিদেশী মানুহ আছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়া যদি সৎ সাহস আছে তেওঁ ডিএনএ টেষ্ট কৰক তেওঁ ভাৰতীয় হয়নে নহয় মই আজি আপোনালোকৰ সংবাদমেলত জড়িত জনাইছোঁ যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৎ সাহস আছে আজি OBCৰ 403টা পোষ্ট তেওঁলোকে কি কাৰণত তেওঁলোকক IAS পোষ্ট তেওঁলোকে নিদিলে আজি অসমত আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বন্দ্ৰ সোণোৱাল ডাঙৰীয়াই 3551 কোটি টকা অনুসূচিত উন্নয়নৰ কাৰণে দিছিল সেই তাৰে সৰহখিনি টকাই আজি এছাম তাত থকা ঠিকাদাৰ মন্ত্ৰী আৰু তাৰ যিসকল সঞ্চালকে লুটি পুতি খালে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই অনুসূচিত নামত এটা টকাও দিয়া নাই যিকেইটা টকা দিছিল 91 কোটি টকা আগৰ টকাখিনিয়ে তেওঁলোকে আপোনাৰ হেৰি বনাইছে এইটো সৰ্বশিক্ষাত ইতিমধ্যে তেওঁলোকক দিছে আপোনাৰ ঘৰ বনোৱা আমাৰ ৰান্ধনী ঘৰ সেইবোৰত তেওঁলোকক সেই পইচা দিয়াৰ পিছতো অতি নিৰজ্যভাৱে তেওঁলোকে আমাৰ পইচাখিনি কাটি দি তেওঁলোকে ক'ত দিছে এই সৰ্বশিক্ষা আঁচনি ৰান্ধনী ঘৰ বনোৱাত টকা দিছে গতিকে এনেকুৱা ধৰণৰ কামবোৰ কৰাত আমি দূষিত হৈছোঁ আৰু বিশেষকৈ ৰঞ্জিত দাস ডাঙৰীয়াই নিৰজ্যভাৱে তেওঁ কেতিয়াও ক'ব লাগে যে আমাক অনুসূচিত কৈৱৰ্ত বা জালখন অন্তৰ্ভুক্ত কৰক কাৰণ ইতিমধ্যে তেওঁ কৈৱৰ্তসকলৰ ওপৰত বেয়া মন্তব্য কৰি থৈ ইতিমধ্যে তেওঁ ক্ষমা খুজিছে আপোনালোকৰ সংবাদ মাধ্যমত যদি গম পাইছে গতিকে তেওঁলোকে নিজৰ ৰাজনৈতিক ক্ষমতা দেখুৱাই এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰিব কাৰণ তেওঁলোকে বুজা উচিত যে এই কৈৱৰ্তসকলে বা অনুসূচিতসকলেই আমি মোগলক খেদি পঠাইছিলোঁ আমি বিত্তীয়াশীল যি ক্ষতিবোৰ খেদাই পেলাইছিলোঁ আমি সৰলভাৱে থকাভাৱে তেওঁলোকে ভাবিব নালাগে যে আমি কোনো ধৰণৰ প্ৰতিবাদ বা সংগ্ৰাম কৰিব নোৱাৰিলে আমাৰ ইতিহাস লিখা আছে আমি ইতিহাসত লিপিবদ্ধ আছে আমি কি কৰিব পাৰোঁ গতিকে তেওঁলোকে আমাৰ লগত চেলেঞ্জ নকৰিব আগন্তুক দিনবোৰত যি 4টা সমষ্টি তেওঁলোকে টাৰ্গেট কৰিছে তেওঁলোকে 4টাৰ পিছৰ কথা উজনি অসমৰ কোনো এখন গাঁৱত বিজেপি দলৰ মানুহ সোমাব নোৱাৰিব কাৰণ আমি ইতিমধ্যে সাজু হৈছোঁ আৰু তেওঁলোকক প্ৰতিৰোধ কৰিবলৈ আমি সক্ষম হ'ম যিটো গোটেই বিষয়টো আইনত লিখাই আছে যদি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ মন্ত্ৰী ফিৰোজ দাস ডাঙৰীয়া তেওঁলোকে সংবিধান কৰক কাৰণ তেওঁলোকৰ হাতত সংবিধান নাথাকে তেওঁলোকৰ হাতত কি থাকে চাৰ্জশ্বিট সংগঠন মই আপোনালোকক কৈছোঁ যদি চাৰ্জশ্বিট লাগে ISSৰ দ্বাৰা নিৰ্বাচিত তেওঁলোক প্ৰতিনিধি চাৰ্জশ্বিটেড সংগঠন ISS চাৰ্জশ্বিটেড সংগঠন কাৰণ তেওঁলোকৰ ইতিমধ্যে 7জনকৈ মানুহ ফাঁচি হ'বলৈ গৈ আছে প্ৰজ্ঞা ঠাকুৰ ইতিমধ্যে তেওঁলোকৰ ফাঁচি কাঠত ওলমিবলৈ হৈ আছে গতিকে আপোনালোকে হেমন্ত কেৰকেৰে যি 2011 চনত আপোনাৰ মুম্বাইত তাজ হোটেলত আক্ৰমণ হৈছে সেইখন কিতাপ পঢ়িলে আপোনালোকে গম পাব তেওঁলোকে কেনেকুৱা ধৰণৰ অসমত 2000 চনৰ পৰা 2020 চনলৈকে তেনেকুৱা ধৰণৰ তেওঁলোকে কিমান ধৰণৰ বম ব্লাষ্ট কৰিছিল আজি প্ৰতিটো বম ব্লাষ্টতেই ISSৰ মানুহ জড়িত হৈ থাকে আপোনালোকে নিজে পাইছে গতিকে তেওঁলোকে ISSৰ সংবিধান কৰিছে ভাৰতীয় সংবিধান কৰা নাই তেওঁলোকক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে ভাৰতীয় সংবিধান কৰক তেতিয়া তেওঁলোকে ভাৰতবৰ্ষত যি বুদ্ধৰ দ্বাৰা পৰিচয় আছে সেইখন ভাৰত পাব নহ'লে এইখন ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব আৰু সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'লে আপোনালোকৰ আমাৰ নিচিনা সাধাৰণ মানুহখিনি লোকচান হ'ব তেওঁলোকৰ কিন্তু একো নহয় কাৰণ ইতিমধ্যে তেওঁলোকে গিৰিগাই নামত কোটি কোটি টকা ইনকাম কৰিছে ইতিমধ্যে তেওঁলোকক আদানী আম্বানীয়ে পুঁজিপতীয়া 100 কোটি টকা দিছে কিন্তু আপোনালোক আমাৰ মাজত কাজিয়া লগাই তেওঁলোকে আমাৰ মাজত বিয়া পায় আমাৰ যিখন অসমীয়া সমাজ সেই সমাজখন ভাঙি থৈ গুচি যাব